নগাঁৱৰ কচুৱা জুৰিপাৰত প্ৰবঞ্চনাৰ জাল চৰকাৰী আঁচনিৰ প্ৰলোভন দি লাখ লাখ টকা লুটিলে প্ৰবঞ্চকে প্ৰথমে শ শ ৰাইজক আধাৰ কাৰ্ড সংযোগেৰে প্ৰবঞ্চকৰ দলটোৱে খুলি দিয়ে বেংক একাউণ্ট সাধাৰণ লোকৰ নামত ৩ পৰা 10 লাখ টকা পৰ্যন্ত ঋণ লয় প্ৰবঞ্চকে তাৰ পাছত গ্ৰাহকৰ অজ্ঞাতে বিভিন্ন কৌশলেৰে সেই টকা লৈ উধাও হয় প্ৰবঞ্চকৰ দল এগৰাকী গ্ৰাহকে নিজৰ আধাৰ কাৰ্ডেৰে টকা ল'বলৈ যাওঁতে পোহৰলৈ আহে সমগ্ৰ ঘটনা অঞ্চলটোৰ 50 জনৰো অধিক লোকৰ লগতে সংঘটিত হৈছে এই ঘটনা কচুৱা আৰক্ষী থানাৰ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী ৰাইজে এজাহাৰ দাখিল কৰিছে ইমামুল হক সাদ্দাম হুছেইন আনাৰ হুছেইন হাফিজ উদ্দিন আয়েশা খাতুন আৰু ইনজামামুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে অভিযোগ এইটোৱেই যে দুখীয়া মানুহবিলাকৰ একাউণ্টত যে 7 লাখ 8 লাখ 10 লাখ টকা সোমাইছে সাদ্দামে যে সোমাইছে সাদ্দামৰ একাউণ্টটো কৰাই পেলাই যে ইমান টকা সোমাইছে পিছত এইবিলাক টকা কোনে ভৰিব যদি চৰকাৰে যদি কোনো তদন্ত লয় একাউণ্টৰ পৰা পিছত আমিতো টকাটো পোৱা নাই পিছত আমি টকাটো ক'ৰ পৰা দিম দুখীয়া মানুহ ঘৰৰ মানে দুখীয়া ল'ৰাৰ ঘৰৰ মানুহ আছে কেতিয়ামান বাটা কৰা মানুহ আছে এইটো আপোনাৰ চৰকাৰী আঁচনি বুলি দিব বুলি কৈছিলে সাদ্দাম হুছেইনে